নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক আটাইকে এনি ভাৰত 24ৰ মজিয়ালৈ আদৰণি জনাই মই ৰিণু বৰঠাকুৰে আগবঢ়াবলৈ লৈছোঁ আজিৰ অৱলোকন আজি 5 ছেপ্টেম্বৰ সমগ্ৰ ভাৰতবৰ্ষৰে শিক্ষানুষ্ঠানসমূহত আজি উলহ মালহেৰে উদযাপন কৰা হৈছে শিক্ষক দিৱস কিন্তু এই শিক্ষানুষ্ঠানসমূহ এই শিক্ষা নীতি বা আমাৰ শিক্ষকসকলক লৈ বহু সময়ত বহুতো প্ৰশ্নৰ উদয় হয় আৰু শিক্ষক আৰু ছাত্ৰৰ মাজৰ যি সম্পৰ্ক সেই গুৰু শিষ্যৰ সম্পৰ্কও বহু সময়ত প্ৰশ্নৰ আওতালৈ আহে এনে কিছু প্ৰশ্ন অনুধাৱন কৰি আজিৰ ছাত্ৰ সমাজৰ মনত শিক্ষক দিৱসৰ মৰ্যাদা কি শিক্ষকসকলৰ মৰ্যাদা কি বা শিক্ষা ব্যৱস্থাটোৰ বিষয়ে তেওঁলোকে কেনেধৰণে চিন্তা কৰে তেওঁলোকে কেনেকুৱা ধৰণে শিক্ষক দিৱস উদযাপন কৰাটো বিচাৰে এনেকুৱা ধৰণৰ কিছু প্ৰশ্নৰ উত্তৰ বিচাৰি মই এনি ভাৰত 24ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ তিনিটা স্তৰৰ তিনিগৰাকী ছাত্ৰ ছাত্ৰী আমাৰ মাজত আছে চন্দ্ৰপুৰ বুদ্ধিদ্ৰোম বিদ্যালয়ৰ তৃতীয়মান শ্ৰেণীৰ ছাত্ৰ শ্ৰীমান অন্নয়জ্যোতি শইকীয়া আমাৰ মাজত আছে মহৰ্ষি বিদ্যামন্দিৰ বৰসজাই মহৰ্ষি বিদ্যামন্দিৰ চতুৰ্থ সেইখন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী মধুমিতা বৈশ্য আমাৰ মাজত আছে বি বৰুৱা মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী জিকমিক সমাদৃতা তোমালোক তিনিওকে আমাৰ এনি ভাৰত 24ৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ ধন্যবাদ পোনপ্ৰথমে মই শ্ৰীমান অন্নয়জ্যোতি শইকীয়াৰ ওচৰলৈ যাব বিচাৰিম অন্নয় আজি বিদ্যালয়ত শিক্ষক দিৱস পালন কৰিলা তুমি কোৱাচোন তুমি আজি বিদ্যালয়ত কেনেধৰণে শিক্ষক দিৱস পালন কৰিলা বা কি কৰিলা আমাৰ বিদ্যালয়ত প্ৰথমে গৈ পেলাই মই সকলো শিক্ষাগুৰুৰ পৰা আশীৰ্বাদ লৈছোঁ তাৰপিছত আমি আমাৰ অনুষ্ঠানবোৰলৈ আগবাঢ়োঁ বহুতে নাচে গায় গান গায় বক্তৃতা দিয়ে তুমিও বক্তৃতা দিলা নেকি দিছোঁ তুমি কিহৰ ওপৰত বক্তৃতা দিলা মই শিক্ষক দিৱসত আমাৰ মা শিক্ষকৰ ওপৰত বেছিকৈ কৈছোঁ আচ্ছা আচ্ছা তুমি বাৰু ভাৰতত শিক্ষক দিৱস কিয় পাতে আৰু কেতিয়াৰ পৰা শিক্ষক দিৱস পালন কৰা হয় এইটো জানানে জানো যদি জানা তুমি অকণমান আমাক কোৱাচোন এই মহান শিক্ষক দিৱসটো মহান চিন্তাবিদ শিক্ষক সুবক্তা তথা ভাৰতবৰ্ষৰ প্ৰথমজন উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়জন ৰাষ্ট্ৰপতি অৰ্থাৎ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ নামত পালন কৰা হয় 1962 চনত যেতিয়া তেওঁ ৰাষ্ট্ৰপতি হৈ আছিলে তেওঁৰ বন্ধুবোৰে তেওঁৰ জন্মদিনটো বেলেগকৈ পতাৰ কথা ভাবিছিল তেতিয়া তেওঁ সুধিছিলে তেতিয়া তেওঁ উত্তৰ দিছিল যে instead of celebrating my birthday separately it would be my proud privilege if September 5 is observed as Teachers Day. Okay, if September 5 is observed as Teachers Day. অৰ্থাৎ তেওঁ কৈছিল যে মোৰ জন্মদিনটো বেলেগকৈ পতাতকৈ যদি শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেতিয়া মই বেছি গৌৰৱ অনুভৱ কৰিম আৰু তেতিয়াৰ পৰাই 1962 চনৰ পৰাই 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে ঠিক আছে তোমাক ধন্যবাদ জনাইছোঁ এতিয়া মই আহিব বিচাৰোঁ মহৰ্ষি বিদ্যামন্দিৰ চতুৰ্থৰ ছাত্ৰী মধুমিতা বৈশ্যৰ ওচৰলৈ মধুমিতা আজি তোমালোকৰ বিদ্যালয়ত শিক্ষক দিৱস কেনেকৈ পালন কৰিলা
ৰাতিপুৱা উঠি গা ধুই মেলি আমি স্কুললৈ গ'লোঁ বিদ্যালয়লৈ তাৰপিছত গৈ কেনে তাতে বহুত সেই নাচ গান সেইবোৰ হ'ল বহুত ছাত্ৰ ছাত্ৰীয়ে কৰিলে উদযাপন তাৰপিছত নিজৰ শ্ৰেণীলৈ গৈ কেনে তাতে নিজৰ যোনজন ক্লাছ টিচাৰ তেওঁৰ লগত অলপ ভালকৈ আৰু সেই কৰিলোঁ চেলিব্ৰেট কৰিলোঁ তাৰপিছত আৰু বেলেগ শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰত গৈ কেনে আশীৰ্বাদ ল'লোঁ তেওঁলোককো মানে শিক্ষক দিৱসৰ উইচ কৰিলা আচ্ছা তুমি বাৰু শিক্ষকৰ বাবে শিক্ষকক সন্মান জনাবৰ বাবে এটা বিশেষ দিনৰ তাৎপৰ্য কি বুলি ভাবা মানে কিহৰ কাৰণে এটা বিশেষ দিন দৰকাৰ বুলি ভাবা হয় আমি জানোৱে যে শিক্ষক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক পবিত্ৰ মানে শিক্ষক দিৱস ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক পবিত্ৰ দিন তাতে এনেতো শিক্ষকসকলক সদায় ছাত্ৰ ছাত্ৰীৰ মনত ভালেই থাকে কিন্তু এদিন যেতিয়া শিক্ষকসকলক ভালকৈ আমি ক'ব পাৰোঁ যে ভাল মানে কিমান ভাল পোৱা সেইটো কাৰণে আমাৰ এটা বিশেষ দিন লাগে য'ত আমি ভালকৈ ক'ব পাৰোঁ যে আমাৰ কিমান সন্মান আছে তাহাঁতৰ কাৰণে কিমান সন্মান কৰোঁ তাহাঁতক আমাৰ মনেৰে আচ্ছা কিন্তু চোৱা এই যে শিক্ষক দিৱস উদযাপন কৰোঁ আমি আজিকালি বিৰাট আড়ম্বৰপূৰ্ণভাৱে নাচ গান কৰোঁ বা কেক কাটো বেলুন দি সজাওঁ তাৰ এইবোৰ আচলতে শিক্ষকসকলক সন্মান জনাবৰ বাবে কৰা হয় নে ছাত্ৰ ছাত্ৰীয়ে আচলতে নিজে উপভোগ কৰে তুমি কি ভাবা হয় শিক্ষক দিৱসত কেক কটা হয় বেলুনেৰে সজোৱা হয় ক্লাছবোৰ আৰু সেনেকুৱা কৰা হয় কিন্তু আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মনত শিক্ষকৰ বাবে সন্মান জনাবৰ কাৰণে এইবোৰ কৰা হয় যাতে শিক্ষকৰ প্ৰতি কেনেকুৱা ধৰণৰ ভাৱধাৰা আছে তাহাঁতৰ মনত সেইটো হেৰি কৰি কিনে দেখাবলৈ বিচাৰে তাহাঁতৰ প্ৰকাশ কৰিব বিচাৰে আৰু কিমান তাৰমানে গোটেই বছৰটো শিক্ষকসকলে পাঠদান কৰে এটা ধুনীয়া এটা নিয়মত গৈ থাকে গোটেই বছৰটো কষ্ট কৰে আৰু এদিন এনেকুৱা এটা দিন উদযাপন কৰে যিটো দিনত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষকসকলক অকণমান ৰং ৰহইচ কৰি মনত আনন্দ দিয়ে আৰু তেনেকৈ তেওঁলোকৰ সন্মান প্ৰদৰ্শন কৰে নহয় জানো আমাৰ মাজত আছে বি বৰুৱা মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ ছাত্ৰী জিকমিক সমাদৃতা জিকমিক তোমাৰ দৃষ্টিত গুৰুৰ পৰিভাষা কি হয় পোনপ্ৰথমে আজিৰ এই অনুষ্ঠানটো চাই থকা প্ৰত্যেকগৰাকী শিক্ষাগুৰুলৈ মই শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গুৰু শব্দটো যদিও এটা তেনে সৰু শব্দ দুটা আখৰৰ কিন্তু শব্দটো সৰু হ'লেও এই শব্দটোৰ পৰিসৰটো যথেষ্ট বৃহৎ মই গুৰু বুলি কওঁতে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ কৃতজ্ঞতা নামৰ এখন গ্ৰন্থৰ এটা উদ্ধৃতিৰে মই আৰম্ভ কৰিব বিচাৰিছোঁ ক'ব বিচাৰিছোঁ তেখেতে কৃতজ্ঞতা নামৰ গ্ৰন্থখনত লিখিছে যে ধৰুৱা মানুহৰ সুখ নাই কিন্তু কিছুমান ধাৰে মানুহক সুখীহে কৰে ধাৰ যন্ত্ৰণাদায়ক কিন্তু যিটো তেখেতে ধাৰৰ কথা কৈছে সেয়া হৈছে কৃতজ্ঞতাৰ ধাৰ আৰু মই জানো যে আপোনাৰ মোৰ বা আমাৰ প্ৰত্যেকৰে জীৱনত আমি প্ৰত্যেকেই এনেকুৱা এক কৃতজ্ঞতাৰ ধাৰ আমি আজীৱন কঢ়িয়াই ফুৰোঁ আৰু সেই ধাৰ আমি যিমান চেষ্টা কৰিলেও সেই ধাৰৰ আমি ঋণী হৈ থাকোঁ সেই আমি খুজিব নোৱাৰোঁ আৰু সেই ধাৰ পিতৃ মাতৃৰ পিছতে হৈছে গুৰুৰ প্ৰতি থকা আমাৰ কৃতজ্ঞতাৰ ধাৰ যিসকলে আমাক আঙুলিত ধৰি অ আ ক খ শিকোৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকে জীৱনৰ বাটত সৎ পথত কিদৰে চলিব পাৰি বা ভাল কি বেয়া কি তাৰ বিচাৰ কৰি আমাক আজি ইয়াত যে মই এনেধৰণে কথা ক'বলৈ অকণমান সাহস যে কৰিছোঁ সেই সাহস যিসকলে গোটাই দিছে তেওঁলোককে মই গুৰু বুলি কওঁ তেওঁলোকে হৈছে আমাৰ জীৱনৰ গুৰু খুব সুন্দৰভাৱে তুমি কৈছা
মই তোমাক আৰু এটা প্ৰশ্ন সুধিব খুজিছোঁ এইটো আমাৰ অকণমান সমাজখনত এতিয়া দেখা দিয়া এটা প্ৰশ্ন চোৱা আজিকালি সামাজিক মাধ্যমৰ পয়োভৰ দেখা যায় আৰু এই সামাজিক মাধ্যমত আমি কি দেখা পাওঁ যে শিক্ষক দিৱসৰ দুদিনমান আগৰে পৰা আজি কিছু বছৰ ধৰি এইটো দেখা পোৱা গৈছে কি কৰে মানে ট্ৰলিং কৰে যেনে কিছুমান উপহাৰৰ ফটো দিয়ে আৰু দি পেলাই তাৰ তলত লিখি দিয়ে এতিয়া শিক্ষকসকল আশাৰে বাট চাই আছে কোনে কিমান উপহাৰ পাব এই বিষয়ে তোমাৰ মতামত কি মানে শিক্ষকসকলে উপহাৰৰ বাবে এনেকে বাট চাই থাকে নেকি বা সেই যিখিনি উপহাৰ আহে সেইখিনি শিক্ষকসকলে নিজৰ ফালৰ পৰা গোটাই ল'ব নোৱাৰে নেকি তোমাৰ মতামতটো কোৱা মই এইটো কথা ক'ব বিচাৰিম যে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ বা এতিয়াও মই যিখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আছোঁ বা মই হায়াৰ ছেকেণ্ডেৰী য'ত পঢ়িছিলোঁ তেতিয়া শিক্ষক দিৱস বুলিলে আমাৰ মাজত এক উৎসাহৰ ঢল বৈ গৈছিল আমি শিক্ষক দিৱসত আমিও আমাৰ নিজৰ প্ৰিয় আচাৰ্যজনৰ বাবে বা নিজৰ প্ৰিয় ছাৰজনৰ বাবে বা বাইদেউৰ কাৰণে আমি একোটাকৈ কলম যে বা যিকোনো ধৰণৰ এটা উপহাৰ লৈ গৈছিলোঁ আৰু যেতিয়া আমি তেওঁলোকক সেই উপহাৰটো দিওঁ তেতিয়া তেওঁলোকে কয় প্ৰায়ে কয় এটা কথা কয় যে তই এইটো দিছ মই লৈছোঁ হয় কিন্তু তই যেতিয়া নিজে পঢ়ি শুনি ভাল মানুহ হৈ তই নিজৰ পইচাৰে যেতিয়া মোক কিবা এটা দিবি সেইটো কিন্তু মোৰ কাৰণে আটাইতকৈ ডাঙৰ উপহাৰ হ'ব কিন্তু আপুনি যিটো ক'লে যে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ কথাটো এই ক্ষেত্ৰত কিন্তু গ্ল'বেলাইজেশ্যনৰ এটা প্ৰভাৱ পৰা বুলি মই ক'ব বিচাৰিম কাৰণ বিশ্বায়নৰ ফলত আজিকালি প্ৰত্যেকজন মানুহৰ হাততে থাকে একোটাকৈ স্মাৰ্টফোন আৰু স্মাৰ্টফোনৰ লগত 1.5 GB ডাটা সেই 1.5 GB ডাটাৰে প্ৰত্যেকে আজিকালি হোৱাটছএপ চলায় ফেচবুক চলায় ইনষ্টাগ্ৰাম চলায় হয় ভণ্টিয়ে কৈছে যে বিদ্যালয়ত আমি শিক্ষকসকলক অকণমান মৰম কৰোঁ তেওঁলোকক সন্মান কৰোঁ বাবেই আমি তেওঁলোকক বেলুন বা কেক বা যেনেকুৱাই নহওক আমি ডেক'ৰেশ্যন কৰি তেওঁলোকৰ নামত এটা দিন উদযাপন কৰিবলৈ আমি বিচাৰোঁ এটা হেঁপাহেৰে এই দিনটোৰ বাবে আমি ৰৈ থাকোঁ কিন্তু মোৰ এনেকুৱা অনুভৱ হয় যে আজিকালি যেন ডেক'ৰেশ্যনৰ নামত এক ক'ৰবাত নহয় ক'ৰবাত যেন এক অঘোষিত প্ৰতিযোগিতা হৈছে কাৰণ আজিকালি দেখা যায় যে যিকোনো এটা অনুষ্ঠানেই হওক বা ক'ৰবালৈ যোৱাই হওক সেই সকলোখিনি ফটো আমি হোৱাটছএপ ইনষ্টাগ্ৰাম ষ্টৰি ষ্টেটাছ এইবোৰত দেখিবলৈ পাওঁ আৰু তাৰ বাবেই হয়তো কিছু কিছু লোকৰ মনত এক সূক্ষ্ম ঠেক মানসিকতাই এই ধৰণৰ ট্ৰলিঙৰ দৰে ঘটনাবোৰৰ হয়তো আৰম্ভ কৰিব পাৰে গতিকে মই এইটো কথা একেবাৰে মানি ল'ব নোৱাৰোঁ যে শিক্ষকসকলে উপহাৰৰ বাবে ৰৈ থাকে শিক্ষকসকলৰ বাবে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ যি সফলতা সেই সফলতাটোহে তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ এইখিনিতে মই অকণমান সংযোজন কৰিব বিচাৰিম খুব ধুনীয়াকৈ তুমি কথাখিনি কৈছা খুব ভাল লাগিছে তোমাৰ লগত কথা পাতি কিন্তু তাৰ মাজত হয়তো অভিভাৱকসকলেও এটা অঘোষিত প্ৰতিযোগিতা কৰে যে কিমান বেছি বস্তু দি কিমান দামী উপহাৰ দি তেওঁৰ সন্তানক বিদ্যালয়লৈ পঠাইছে আৰু সেই যে অঘোষিত প্ৰতিযোগিতাটো সেইটোৱেও কিন্তু এই ট্ৰলিঙলৈ আনি দিব পাৰে ট্ৰলিঙৰ পৰিস্থিতিটো কিন্তু এই যে উপহাৰৰ পয়োভৰটো বাঢ়ি গৈছে সেই পয়োভৰটো আচলতে এটা কাৰণটো মই ক'লোৱেই যে মানে অভিভাৱকসকলৰ মাজত এটা অঘোষিত প্ৰতিযোগিতা হৈছে আৰু তোমাৰ মতে কিহৰ কাৰণে হৈছে ইমান উপহাৰৰ পয়োভৰ মানে কেতিয়াবা দেখা যায় একেজন ছাত্ৰই বা একেগৰাকী ছাত্ৰীয়ে বহুত দামী দামী উপহাৰ লৈ আহে কিন্তু শিক্ষকে মানে এয়া আচলতে মই ক'ব বিচাৰিম যে অভিভাৱকসকলৰ গাত বুলি সম্পূৰ্ণ দুখ দিলেও আচলতে নহ'ব ইয়াত দুইটা পক্ষকে আমি অকণমান হ'লেও দোষাৰোপ কৰিব লাগিব কাৰণ শিক্ষক এজনে উপহাৰ এটা আশা কেতিয়া কৰিব যেতিয়া তেওঁ মানে আগৰৰ পৰা যদি দেখি থাকে বস্তুটো যে এনেকুৱা উপহাৰ দিয়াৰ এটা প্ৰথা চলি আছে কিন্তু আচলতে এইটো নহয় বুলিয়ে মই ক'ব বিচাৰিম আৰু অভিভাৱকসকলেও হয়তো এনেকুৱা হ'ব পাৰে যে আমুকৰ সন্তানে আমুকক আমুকটো উপহাৰ দিছে তই এইটো দে হয়তো এনে কৰিলে তেওঁলোকে হয়তো ভাবিব পাৰে যে তই যদি এইটো উপহাৰ দিয় তেতিয়া হয়তো ছাৰজনে বা বাইদেউজনে
তোক বেছিকৈ গুৰুত্ব দিব না তেনেকুৱা হয় নেকি যে তোমালোকে এনেকুৱা কেতিয়াবা দেখিছা নেকি যে দামী উপহাৰ দিছে কোনোবা এগৰাকী শিক্ষাগুৰুক আৰু সেই শিক্ষাগুৰুৱে সেই দামী উপহাৰ দিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীক মনত ৰাখিছে নে নিজৰ ভৰিত থিয় দিবলৈ সক্ষম হোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীক মনত ৰাখিছে প্ৰকৃত শিক্ষকে কেতিয়াও তেনে কাম নকৰে এয়া ধ্ৰুৱ সত্য ইয়াক লৈ আৰু কোনো বিতৰ্কৰ প্ৰয়োজন নাই যিসকল শিক্ষকে মনৰ পৰা কোনো এজন ছাত্ৰক আশীৰ্বাদ দিয়ে বা তেওঁলোকৰ যেতিয়া সফলতাত সুখী হয় সেইটোহে তেওঁৰ বাবে আচলতে আটাইতকৈ ডাঙৰ উপহাৰ হয় সেই উপহাৰ আচলতে অমূল্য তাক কোনো ধৰণৰ টকাৰে বা বস্তুৰে সেয়া জুখিব নোৱাৰে অশেষ ধন্যবাদ তোমাক আৰু এটা প্ৰশ্ন মই তোমাক সোধো মানে মই বহুবাৰ দেখা পালোঁ সেইটো যে বহুত দোকানত মানে বিভিন্ন ধৰণৰ বিপণী সেয়া লাগিলে তোমাৰ কিতাপৰ বিপণীয়েই হওক বা তোমাৰ কেক আদিৰ বিপণীয়েই হওক বা তোমাৰ ইভেন মদৰ দোকানতো দেখিছোঁ লিখা থাকে টিচাৰ্ছ ডে স্পেচিয়েল অফাৰ তেতিয়া তোমালোকৰ বাৰু মন নাযায়নে এই বস্তুটো বন্ধ কৰি দিবৰ কাৰণে যে টিচাৰ্ছ ডে স্পেচিয়েল অফাৰ বিশেষকৈ মদৰ দোকানতো যেতিয়া দেখা পোৱা যায় সেইটো এগৰাকী গুৰুৰ বাবে শিক্ষাগুৰুৰ বাবে সেয়া তুমি সন্মান বুলি ভাবানে নহয় এয়া আচলতে আমাৰ সমাজৰ যি নৈতিক স্খলন মই সেই সমাজৰ নৈতিক স্খলন ঘটা বুলিহে মই ক'ম কিয়নো মদৰ দৰে ৰাগিয়াল বস্তুক সেৱন কৰিবৰ বাবেতো কোনোদিনে আমাক শিক্ষকে উদ্বুদ্ধ নকৰে যদি তেনেকুৱাই হয় তেন্তে শিক্ষক দিৱসৰ দৰে এটা পবিত্ৰ দিনত কিহৰ বাবে মদৰ দোকানৰ আগত টিচাৰ্ছ ডে স্পেচিয়েল অফাৰ বুলি দিব সেইটো এটা ডাঙৰ প্ৰশ্ন এই বিষয়ে আচলতে আমি প্ৰতিবাদ কৰা উচিত কিন্তু সৎ সাহসেৰে এই ধৰণে প্ৰতিবাদ কৰি কথা কোৱা আচলতে মানুহৰ সংখ্যা খুব তাকৰ যদিও আমি জানো যে ৰাজহ সংগ্ৰহ আটাইতকৈ বেছিকৈ ইয়াৰ পৰাই হয় কিন্তু সেইবাবে হয়তো এই প্ৰতিবাদসমূহৰ কণ্ঠটো হয়তো কেতিয়াবা দ্ৰৱীভূত হৈ থকা যেন অনুভৱ হয় গতিকে মই ক'ব বিচাৰিম যে এয়া আচলতে এক সমাজৰ নৈতিক স্খলনহে হয় আন্তৰিক ধন্যবাদ তোমাক মধুমিতা মই তোমাৰ ওচৰলৈ আকৌ আহিব বিচাৰিম এই যে বেলুন দি সজালে ৰুমটো মানে তোমালোকৰ শ্ৰেণীকোঠা তাৰপিছত তোমাৰ কেক কাটিলে বা ভোজমেলৰ আয়োজন কৰিলে তাৰ আঁৰত শিক্ষক দিৱসৰ আচল তাৎপৰ্যটো নাইকিয়া হৈ গৈছে নেকি বাৰু তুমি কি ভাবা হয় আমি শিক্ষকৰ অলপ উৎসৱ টাইপৰ মানে উৎসৱ হেন কৰিবলৈ বিচাৰোঁ মানে শিক্ষক দিৱসটো পালন কৰিব শিক্ষকসকলৰ কাৰণে অলপ উৎসৱ যেন বনাবলৈ বিচাৰোঁ কিন্তু হ'লেও এই কেক কাটা বেলুনেৰে সজোৱা সেইবোৰৰ পিছতো আমাৰ কিন্তু মনত সদায় শিক্ষকসকলৰ বাবে সন্মানেই থাকে কেতিয়াও আমি শিক্ষকৰ কাৰণে অকল যে সজাই কেনে অকল শিক্ষক দিৱসটো পালন কৰাৰ কাৰণে আমি মানে সেই কৰিছোঁ কিন্তু সদায় আমাৰ মনত সন্মান থাকে শিক্ষকৰ বাবে সেইটো হয় শিক্ষকক আনন্দ দিবৰ কাৰণে অন্ততঃ এদিনৰ বাবে হ'লেও সকলো কামৰ পৰা অব্যাহতি দি তেখেতসকলৰ মনতো অকণমান ৰং দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰে আৰু খুব ভাল লাগে আচলতে সেই মৰমেৰে এখন কাৰ্ড বনাই আনি দিয়ে বা তাতে এটা সৰু চাই মৰ্টন এটা বান্ধি দিয়ে এনেকুৱা ধৰণৰ উপহাৰবোৰ আচলতে শিক্ষকসকলে সামৰি থয় বুলি মই ভাবোঁ সকলো শিক্ষকে কিন্তু বহু সময়ত এইটো আমি দেখা পাওঁ যে বহু ছাত্ৰ ছাত্ৰীয়ে কোনোবা এজন শিক্ষকে যদি তেওঁলোকক শ্ৰেণীত নপঢ়ায় তেতিয়া সেই শিক্ষকজনক মাত এষাৰো নিদিয়ে কিন্তু যেতিয়া শিক্ষক দিৱস পালন কৰে তেতিয়া সেইকেইজন ছাত্ৰ ছাত্ৰীয়ে বেছিকৈ আগভাগ লয় তুমি তেনেকুৱা দেখিছানে আৰু এই ক্ষেত্ৰত মানে তুমি কি বুলি ক'বা মানে তোমাৰ মতামতটো কি হ'ব তেনেকুৱা তুমি দেখিছা নাই তেনেকুৱা হয় বহুত ছাত্ৰ ছাত্ৰীয়ে কৰে যে নিজৰ অকল যোন টিচাৰবোৰে মানে যোন শিক্ষকবোৰে পঢ়ায় তাহাঁতকহে মাত এষাৰ দিয়ে নহ'লে বা সন্মান জনায় কিন্তু যোনে
নপঢ়াই তাহাঁতৰ প্ৰতি মানে মাত নিদিয়ে বা সন্মানো কেতিয়াবা নিদিয়ে আগত থাকিলে শিক্ষকজন ছাইডেৰে ওলাই গুচি যায় সেইটো মই ভাল বুলি নাভাবোঁ মোৰ মতে মই জানা মতে আমাৰ জীৱনত তিনিজন শিক্ষক থাকে এজন মাক দেউতাক এজন হ'ল শিক্ষাগুৰুসকল আৰু এজন হ'ল পৰম পিতা ভগৱান মোৰ মতে সদায় ছাত্ৰ ছাত্ৰীসকলে সকলো শিক্ষকক চিনি পাওক নাপাওক তাহাঁতক পঢ়াওক নপঢ়াওক সদায় সন্মান কৰি কেনে মাত এষাৰ দিয়াটো বহুত প্ৰয়োজনীয় তেতিয়া শিক্ষকসকলেও গৌৰৱ অনুভৱ কৰে আৰু তাহাঁতৰো মনত ভাল লাগে যে এষাৰটো মাত দিছে চিনি নোপোৱা হ'লেও তাহাঁতৰ মনত ভাল লাগে যে ইমান ভালকৈ মাত দিছে আৰু শিক্ষকৰ মনত ছাত্ৰ ছাত্ৰীৰ বাবে ভাল এটা ভাৱ আহি যায় ধন্যবাদ জনাইছোঁ মধুমিতা মই আকৌ আহিব বিচাৰিম অন্নজ্যোতিৰ ওচৰলৈ অন্নজ্যোতি তোমাৰ দৃষ্টিত এজন শিক্ষক কোন আৰু তোমাৰ জীৱনৰ প্ৰথম শিক্ষকজনৰ বিষয়ে কোৱাচোন ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত চিৰদিন চিন্তিত হৈছে দেশৰ ভৱিষ্যত গঢ়া শিক্ষাগুৰুসকল মোৰ দৃষ্টিত প্ৰকৃত শিক্ষাগুৰু সেইজন যিজনে আমাক অহৰহ উৎসাহিত কৰি ৰাখে সাহসী হ'বলৈ শিকায় আমাৰ ভুলবোৰ শুধৰাই দি এটা সৎ পথত আগবঢ়াই নিবলৈ চেষ্টা কৰে আমাৰ জীৱনৰ পথত থকা হাজাৰ ধুমুহা নেওচি আমাক এটা সৎ পথত সন্ধান দিবলৈ শিকায় মোৰ প্ৰথম শিক্ষাগুৰুগৰাকীৰ বিষয়ে মই কোৱাৰ আগতে শ্ৰদ্ধাৰ চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱৰ মহাৰথী কিতাপখনৰ এষাৰি বাক্য মই গাবলৈ লৈছোঁ মাতৃ মোৰ বাবে শেষ শব্দ উচ্চাৰণ মাতৃ মোৰ বাবে পবিত্ৰ বেদৰ মন্ত্ৰ মাতৃ মোৰ বাবে বেদ আৰু উপনিষদৰ পবিত্ৰ স্তূপ হয় মোৰ প্ৰথম শিক্ষাগুৰু হৈছে মোৰ মা যোনে মোক এই ধুনীয়া পৃথিৱীখনলৈ আনি যায় মাৰ আঙুলিত ধৰিয়েই প্ৰথম খোজকাঢ়িবলৈ শিকিলোঁ আৰু যেতিয়া মই সৰু আছিলোঁ কিতাপৰ যুক্তাক্ষৰবোৰ পঢ়িব নোৱাৰিছিলোঁ তেতিয়া ৰাতি শোৱাৰ আগত মায়ে মোক এনেকৈ পঢ়ি শুনাইছিল আৰু সেইবাবে মোৰ এতিয়া মনত আছে কথাবোৰ এতিয়া পঢ়িবলৈও মন যোৱা হৈছে মোৰ প্ৰথম উপন্যাসখন আছিল বকুল ফুলৰ দৰে সেইখন মোক ৰাতি শোৱাৰ আগত মায়ে অলপ অলপকৈ পঢ়ি শুনাইছিল তেনেকৈ মোক পিংকল আদি বহু কিতাপ মই পঢ়িব নোৱাৰা যেতিয়া আছিলোঁ তেতিয়া মোক পঢ়ি শুনাইছিল মোৰ মায়ে মোৰ মায়ে মোক বিভিন্ন বক্তৃতা আদিতো সহায় কৰে লগতে পৰীক্ষা আহিলেও মোৰ লগত লাগে মোৰ লগত বিভিন্ন কামত মোৰ মা জড়িত হৈ থাকে আৰু সেইবাবেই মোৰ প্ৰথম শিক্ষক মোৰ মাতৃ খুব ধুনীয়াকৈ কৈছা তুমি আৰু খুব ভাল লগা এটা কথা কৈছা যে তোমাৰ জীৱনৰ প্ৰথম শিক্ষক তোমাৰ মাতৃ আচলতে আমাৰ প্ৰত্যেকৰে জীৱনৰ প্ৰথম শিক্ষক হ'ল আমাৰ মা কাৰণ আমাক এই ধুনীয়া পৃথিৱীখনলৈ আমাৰ মায়ে লৈ আহিছে আৰু প্ৰত্যেকটো কামতে আমাক উৎসাহ জনাইছে অনুপ্ৰেৰণা জনাইছে আমাক আঙুলিত ধৰি আগুৱাই লৈ গৈছে গতিকে প্ৰতিজন মানুহৰে আচলতে জীৱনৰ প্ৰথম শিক্ষাগুৰু হৈছে মা আৰু সেই মালৈ
আমি সকলোৱে নমস্কাৰ জনাইছোঁ। জিকমিক মই তোমাৰ ওচৰলৈ আকৌ এবাৰ আহিব খুজিছোঁ। আজিৰ যিটো পৰিস্থিতি, আজিৰ পৰিস্থিতিত সমাজত শিক্ষকসকলৰ স্থান কেনেকুৱা বুলি ভাবা তুমি? হয়, বৰ্তমান সময়ত শিক্ষকক আমি সকলোৱে আগৰৰ পৰাই আমি জানো শিক্ষক শব্দটোৰ পৰিসৰটো কিমান বহল। ভাইটিয়েও কৈছে, ভণ্টিয়েও কৈছে শিক্ষক মানে কিবা, তেওঁলোকে কেনেধৰণে শিক্ষক দিৱসটো উদযাপন কৰে। কিন্তু যিহেতু বৰ্তমান পৰিস্থিতিৰ কথা সোধা হৈছে, গতিকে কোনোবাখিনিত যেন শিক্ষকসকলক সেই আগৰ ছাত্ৰসকলে যিদৰে শিক্ষকসকলক সন্মান কৰিছিল, সেই সন্মান যেন কোনোবা নহয় কোনোবাখিনিত বৰ্তমান সময়ত কমি গৈছে। আমি আগৰ সময়ত যেতিয়া গুৰুকুলীয়া শিক্ষা আছিল, গুৰুকুলীয়া শিক্ষাৰ সময়ৰ কথা আমি যদি ক'বলৈ যাওঁ, তেতিয়া আমি পঢ়িবলৈ পাওঁ যে পিতৃ মাতৃসকলে তেওঁলোকৰ সন্তানক গুৰুগৃহত থৈ যায় আৰু তেওঁলোকে নিজৰ শিক্ষা সাং কৰি গুৰুৰ লগত থাকি সকলো শিকি মেলিহে তেওঁলোকে পৰৱৰ্তী সময়ত নিজৰ ঘৰলৈ উভতি যায়। আৰু সেই সময়ত যেতিয়া তেওঁলোকে গুৰুগৃহত থাকিছিল, তেতিয়া গুৰুৰ লগতে দিনে নিশাই তেওঁলোকে সকলো শিক্ষা তেওঁলোকে আহৰণ কৰিছিল। গতিকে গুৰুৰ প্ৰতি তেওঁলোকৰ ভক্তিভাৱ এটা আছিলেই। আৰু আমি মহাভাৰতৰ সময়, ৰামায়ণৰ সময়ৰ যদি আমি কাহিনী পঢ়িবলৈ যাওঁ, তেতিয়া আমি পঢ়িবলৈ পাওঁ যে একলব্যৰ গুৰুৰ প্ৰতি কেনেধৰণৰ শ্ৰদ্ধা আছিল, ভক্তি আছিল। তেওঁ গুৰুৱে কোৱাৰ বাবেই তেখেতে শ্ৰেষ্ঠ ধনুৰ্ধৰ হ'বলৈ যোৱাৰ পথতে তেখেতে নিজৰ বুঢ়া আঙুলি কাটি দি দিছিল। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে সেই সময়ত গুৰুৰ প্ৰতি শিষ্যসকলৰ কেনেধৰণৰ শ্ৰদ্ধা ভক্তি আছিল। কিন্তু সেই একেটা ঘটনাই যদি আমি বৰ্তমানৰ প্ৰেক্ষাপটত যদি আমি সেই একেধৰণৰ কাৰোবাৰ এটা যদি কাৰোবাক কৰিবলৈ কোৱা হয়, কোনেও নকয়, সেইটো মই গম পাওঁ। কিন্তু আগৰ সময়ৰ তুলনাত যদি এতিয়া যদি গুৰু দক্ষিণাৰ নামত আমি হয়তো পইচা দিবলৈ কুণ্ঠাবোধ নকৰিম। কিন্তু এই ধৰণৰ কথাবোৰৰ পৰা মই এইটোৱে ক'ব বিচাৰোঁ যে বৰ্তমান সময়ত শিক্ষকসকলৰ প্ৰতি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কোনোবা নহয় কোনোবাখিনিত যেন শ্ৰদ্ধা ভক্তিটো অকণমান কমি গৈছে। দেখা যায় যে হয়তো কোনো শিক্ষকৰ বিষয়ে অভিভাৱক অভিভাৱিকাসকলে যদি শিক্ষানুষ্ঠানত কিবা এটা ভুলকৈ তেওঁলোকক অজানিতে, ভুল কোনেও কৰোঁ বুলি নকৰে, শিক্ষকো মানুহেই হয়, তেওঁলোকৰো কেতিয়াবা হয়তো ভুল হ'ব পাৰে। যদি কোনোবা এজন শিক্ষকে কিবা এটা ভুলকৈ লিখাই পঠালে, অজানিতে যদি ভুল হৈ গ'ল, তেতিয়াহ'লে সেইটোক লৈ অভিভাৱকসকলৰ মাজতে সমালোচনা হোৱা দেখা যায়। আৰু সেই সমালোচনাটো যদি তেওঁৰ ওচৰতে থকা শিশুজনে শুনিবলৈ পায়, যিহেতু শিশুসকল অনুকৰণীয় হয়, গতিকে শিশুসকলে যদি সেয়া শুনিবলৈ পায়, তেতিয়াহ'লে তেওঁলোকৰ মনত শিক্ষকসকলৰ প্ৰতি অকণমান হ'লেও কিবা এটা বেয়া প্ৰভাৱ পৰে। সেইটোৱে যেন অকণমান শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা ভক্তিত যেন প্ৰভাৱ পেলায়। মই সেয়াই ক'ব বিচাৰিম। তোমাক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ হাতত সময় কম হৈ আহিছে। মই মধুমিতাৰ ওচৰলৈ আকৌ যাব বিচাৰিম। মধুমিতা, যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক সোধোঁ যে তোমাৰ জীৱনৰ লক্ষ্য কি, খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে প্ৰায় নকয়েই যে মই ভৱিষ্যতে এজন শিক্ষক বা এগৰাকী শিক্ষয়িত্ৰী হ'ম। কিহৰ কাৰণে এইটো হয় বুলি তুমি ভাবা? মানে এই যে যিটো আমাৰ শিক্ষা ব্যৱস্থা, সেইটো চাকৰিমুখী হোৱাটোৰ কাৰণে হৈছে, বা জ্ঞান সৰ্বস্ব নোহোৱাৰ কাৰণে হৈছে, নে আন কিবা কাৰণো আছে যিটো কাৰণে আজি ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে শিক্ষক হ'ম বুলি নকয় ভৱিষ্যতে? হয়, আমি ভালদৰে ক'ব নোৱাৰোঁ যে কিয় ছাত্ৰ ছাত্ৰীসকলে নিবিচাৰে শিক্ষক বা শিক্ষয়িত্ৰী হ'বলৈ। কিন্তু যিও হ'বলৈ বিচাৰে, ডক্তৰ ইঞ্জিনিয়াৰ যিও হ'বলৈ বিচাৰে, সদায় তেওঁ সেই পথটোলৈকে যাই পাবলৈ সদায় শিক্ষকেই সহায় কৰে। শিক্ষকেই হ'ল একমাত্ৰ মানুহজনে আমাৰ দেখাই পথটো, কেনেকৈ আমি কি কৰিলে আমি ভাল হ'ব পাৰিম, আমাৰ ভৱিষ্যত এটা ভাল সুন্দৰ ভৱিষ্যত এটা হৈ পৰে। মানে শিক্ষকে দিয়ে আমাক। কিছুমানে হয়তো ভাবিব পাৰে যে শিক্ষকৰ লাইফ মানে জীৱনটো ইমান কষ্টকৰ হয়, সদায় কাম কৰি থাকিব লাগে, স্কুলত মানে বিদ্যালয়ত পঢ়োৱা হোৱাৰ পিছত ঘৰত আহি কেনে কপিবোৰ চেক কৰাৰ, মানে সম্পূৰ্ণ দিনটো এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰী
এনেকে কষ্টতে পাৰ হৈ যায় হয়তো সেইকাৰণে ভাবিব পাৰে যে মানে শিক্ষক নবনাৰ কথা ভাবিব পাৰে কিন্তু শিক্ষক বনাৰ ভাবে যদি এজন ছাত্ৰ ছাত্ৰীয়ে এইটো বহুত গৌৰৱৰ কথা কাৰণ তেওঁলোকে আন সৰু সৰু আহি থকা প্ৰজন্মৰ ভৱিষ্যতটো ভালকে ভাল বনাব পাৰে গঢ়িব পাৰে হয় তুমি খুব ভাল কথাই কৈছা আচলতে যিকোনো দিশতে সকলো ক্ষেত্ৰতে গুৰু লাগিবই কাৰণ খুব স্বাস্থ্যৰ প্ৰতি সজাগ মানুহ এজনে সম্পূৰ্ণ যেতিয়া স্বাস্থ্যৰ প্ৰতি সজাগ এজন মানুহ হয় তেওঁ হয়তো এজন ডক্টৰৰ ওচৰলৈ নোযোৱাকৈ থাকিব পাৰে এজন ডক্টৰৰ ওচৰলৈ নাযাবও পাৰে কিন্তু যিকোনো এটা দিশত তুমি আগবাঢ়ি যাবৰ কাৰণে এজন শিক্ষক কিন্তু লাগিবই আৰু সেয়েহে ভৱিষ্যতে যদি ছাত্ৰ ছাত্ৰীসকলে শিক্ষক বা শিক্ষয়িত্ৰী হ'ব নিবিচাৰে তেতিয়াহ'লে কিন্তু সকলোৰে মানে আমাৰ ভৱিষ্যতটোৱে অন্ধকাৰ হৈ পৰিব কাৰণ বাকীবোৰ লাইনত কোন যাব কোনে শিকাব আমাক ঠিক আছে অন্যজ্যোতি তুমি পঢ়াৰ বাহিৰেও আৰু বেলেগ বেলেগ কামো কৰা বৰগীত গোৱা বক্তৃতা দিয়া নাচা সেই শিক্ষাগুৰুসকলক তুমি তোমাৰ শ্ৰদ্ধা কেনেকৈ নিবেদন কৰা প্ৰতিজন শিক্ষাগুৰুৱে আমাক নিস্বাৰ্থভাৱে জ্ঞান দিছে তেওঁলোকৰ আমাৰ পৰা বেলেগ একো নিবিচাৰে খালি সন্মান আৰু শ্ৰদ্ধা বিচাৰে আৰু এটা বস্তু বিচাৰে যে তোমালোকে যি শিকা ভালকৈ শিকা তেওঁলোকে আমাক যি শিকায় সেয়া আমি ভালদৰে শিকি এজন সৎ মানুহ হোৱাটো বিচাৰে মই ভাবোঁ যে এজন মোৰ বৰগীতৰ শিক্ষাগুৰু দেৱশংকৰ বৰ্মন ছাৰ মোৰ গীটাৰ শিকি আছোঁ গীটাৰৰো গোহাঁইৰঞ্জন ছাৰ আৰু মোৰ গানৰ প্ৰথমজন শিক্ষক মনালিছা মিছ আদি সকলোজন শিক্ষাগুৰুৱে মোক যি শিকাইছে মই যদি সেয়া ভালকৈ শিকোঁ তেওঁলোকে মোৰ প্ৰতি থকা বিশ্বাসটো যদি মই ৰখাব পাৰোঁ তেওঁলোকে শিকোৱা সকলোখিনি কাম যদি মই ভালদৰে কৰিব পাৰোঁ তেতিয়াই হয়তো তোমাৰ শ্ৰদ্ধা নিবেদন কৰা হ'ব আৰু মোৰ কাৰণে যদি তেওঁলোকে গৰ্ব কৰিব পাৰে তেন্তে সেইটো হ'ব তোমাৰ গুৰু দক্ষিণা ঠিক আছে তোমাক ধন্যবাদ জনাইছোঁ আমাৰ সময় শেষ হৈ আহিছে আমি আজি তিনিজন ছাত্ৰ ছাত্ৰীক মাতি আনিছিলোঁ তিনিওজন ছাত্ৰ ছাত্ৰীৰ দৃষ্টিভংগীত আমি দেখিলোঁ যে আজিৰ ছাত্ৰ সমাজেও শিক্ষাগুৰুসকলৰ প্ৰতি শ্ৰদ্ধা হেৰুৱাই পেলোৱা নাই আজিৰ ছাত্ৰ সমাজেও বিচাৰে তেওঁলোকৰ শিক্ষকসকলৰ সপোন পূৰা কৰিব আৰু তেওঁলোকৰ শিক্ষাগুৰুসকলে যি পথ দেখুৱাইছে সেই পথত অৱতীৰ্ণ হৈ জীৱনত একোজন সফল নাগৰিক হ'ব খুব ভাল লাগিল তোমালোক তিনিওকে লগ পাই ভৱিষ্যতেও তোমালোক তিনিওজনক আকৌ লগ পাম আটাইকে মই জনাইছোঁ আন্তৰিক ধন্যবাদ চাই থাকিব এনি ভাৰত 24 মই ৰিণু বৰঠাকুৰে বিদায় লৈছোঁ ধন্যবাদ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড
মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ এনিভাৰত 24ৰ মজিয়াত আজিৰ অৱলোকন অলপ বেলেগ দৃষ্টিৰে বেলেগ ভংগীমাৰে মই বিদায় লৈছিলোঁ আমাৰ তিনিজন ছাত্ৰ ছাত্ৰীৰ পৰা কিন্তু আমাৰ প্ৰশ্নসমূহ আমাৰ সমাজত উতিবাহি ফুৰে তিনিজন ছাত্ৰ ছাত্ৰীৰ দৃষ্টিৰে আমি চালোঁ শিক্ষকসকলৰ প্ৰতি তেওঁলোকৰ যি সন্মান শিক্ষক দিৱসৰ যি তাৎপৰ্য তেওঁলোকৰ দৃষ্টিত আমি সেয়া অৱলোকন কৰিলোঁ আজিৰ অৱলোকনত আমি
আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ সমাজৰ এগৰাকী বিশিষ্ট ব্যক্তি। তেখেত হ'ল শিক্ষাবিদ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক ডক্টৰ জগদীশ পাটগিৰি ছাৰ। ছাৰ, আপোনাক এনি ভাৰত 24 মজিয়ালৈ মই ৰিণু বৰঠাকুৰে স্বাগতম জনাইছোঁ। নমস্কাৰ। ছাৰ, আজিৰ যি শিক্ষকৰ যি অৱস্থা বা আজিৰ যিটো শিক্ষা নীতি বা শিক্ষা ব্যৱস্থা আৰু কোনোবা ক্ষেত্ৰত শিক্ষকসকলৰ প্ৰতি সমাজত শিক্ষকসকলৰ যিটো মৰ্যাদা, তাত বাৰু আপুনি সন্তুষ্ট হয়নে ছাৰ? মই আপোনাৰ প্ৰশ্নখিনিৰ উত্তৰ দান কৰাৰ আগতে এনি ভাৰত 24ৰ জৰিয়তে 64তম শিক্ষক দিৱসৰ এই অনুষ্ঠানত সকলোকে স্বাগত জনাইছোঁ, সম্ভাষণ জনাইছোঁ আৰু প্ৰয়াত জীৱিত মোৰ যিসকল শিক্ষাগুৰু আছে তেখেতসকলকে মই শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু লগতে যিসকল মোৰ ছাত্ৰ ছাত্ৰী এতিয়া আছিল আৰু সমগ্ৰ শৈক্ষিক জগতৰ লগত জড়িত ব্যক্তিক মই আজি শিক্ষক দিৱসৰ সাদৰ সম্ভাষণ আৰু মৰম যাচিছোঁ। এতিয়া আজিৰ যিটো ব্যৱস্থা বা অৱস্থা, অসমত বা ভাৰতত শিক্ষকৰ যিটো ষ্টেটাছ বা অৱস্থা, সেইটো সঁচাই ভাবিবলগীয়া বিষয়। যিগৰাকী মহান শিক্ষক, তেখেত প্ৰথমতে এগৰাকী দাৰ্শনিক, বিশ্ববিশ্ৰুত দাৰ্শনিক, সৰ্বেপল্লী ৰাধাকৃষ্ণন। দৰ্শনৰ তেখেত ছাত্ৰ আছিল, অধ্যাপক আছিল, উপাচাৰ্য আছিল, উপৰাষ্ট্ৰপতি আছিলে, ৰাষ্ট্ৰপতি আছিলে। তেখেতৰ জীৱনৰ যি কীৰ্তি, এই কীৰ্তিস্তম্ভ হ'ল মূল্যবোধ আৰু শিক্ষাৰ জৰিয়তে সমাজৰ ৰূপান্তৰ যে সম্ভৱ, সেই কথাখিনিকে তেখেতৰ গভীৰ দাৰ্শনিক দৃষ্টিভংগীৰে তেখেতে আমাৰ আগত দাঙি থৈ গৈছে। ভাৰতবৰ্ষত যেতিয়া এই মহানায়কগৰাকীয়ে ৰাষ্ট্ৰপতিৰ আসনত উপবিষ্ট হোৱাৰ কাৰণে সেই সময়ৰ ব্যৱস্থাই তেওঁক মনোনীত কৰিছিল, তেতিয়া বিশ্বজুৰি এটি বাৰ্তা বিদ্যুৎ সমাজলৈ গৈছিল। সেই বাৰ্তাটোৰ এটা অন্যতম বাৰ্তা আছিলে তদানীন্তন কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত অধ্যাপক, সেই সময়ৰ মহান এগৰাকী চিন্তাবিদ, বৈজ্ঞানিক, ৰাজনীতিবিদ, দাৰ্শনিক, সাহিত্যিক, নোবেল লুৰেট বাৰ্ট্ৰাণ্ড ৰাছেলৰ প্ৰতিক্ৰিয়াতে আছিল এনেকুৱা। আজি ভাৰতবৰ্ষই যথাৰ্থতে পৃথিৱীলৈ এটা বাৰ্তা দিছে। সেই বাৰ্তাটো হ'ল আজি জ্ঞানৰ জয় হৈছে, আজি দৰ্শনৰ জয় হৈছে। কিয়নো ভাৰতবৰ্ষত আজি পৃথিৱীৰ এগৰাকী বিখ্যাত দাৰ্শনিকে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ আসনখনত অধিষ্ঠিত হৈছে। এই কথাখিনি মই এই কাৰণেই উপস্থাপন কৰিছোঁ যে সেইগৰাকী বিশিষ্ট দাৰ্শনিক, তদানীন্তন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি যথাৰ্থতে আছিলে এগৰাকী শিক্ষক। তেওঁ শিক্ষকতাৰেই গোটেই ভাৰতবৰ্ষখন, গোটেই পৃথিৱীখন আধ্যাত্মিকতাৰ দোলেৰে এক বিশ্বৰ মানৱ বা বিশ্ব নাগৰিকৰ বা মানৱতাৰে সিক্ত এখন সাম্ৰাজ্য প্ৰতিষ্ঠাৰ কথা কৈছিলে। শিক্ষাই যে সকলো, শিক্ষাই যে জাতিৰ মেৰুদণ্ড, শিক্ষাই যে সকলো সম্ভাৱনীয়তাক বাস্তৱতালৈ আনিব পাৰে, সেই কথাটোৱে তেখেতৰ কৰ্মৰ মাজেৰে দেখাই গৈছে। সেইকাৰণে তেখেতৰ জনপ্ৰিয়তাত বা তেখেতৰ এই কীৰ্তিত সেই সময়ৰ এচাম মানুহে বা শিক্ষকসকলে তেখেতৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে, জন্মদিন হিচাপে উদযাপন কৰাৰ কাৰণে তেখেতৰ অনুমতি ল'বলৈ গৈছিল। তেতিয়া তেখেতে পৰামৰ্শ দিছিলে যে তেখেতৰ জন্মদিনটোত যদি শিক্ষকসকলক আদৰ, শ্ৰদ্ধা, সম্ভাষণৰ বাবে শিক্ষক দিৱস হিচাপে পালন কৰা হয়, তেতিয়াহ'লে তেখেতে আনন্দিত হ'ব আৰু তেতিয়াৰ পৰাই শিক্ষক দিৱস হয়। ইয়াৰ পৰা এইটোৱে অনুমান কৰক যে আমাৰ প্ৰথমগৰাকী ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আৰু আমাৰ এগৰাকী শ্ৰেষ্ঠ দাৰ্শনিকে কি আদৰ্শ দেখুৱাই গৈছে শিক্ষকসকলৰ ওপৰত। আনফালে যদি আমি
সেই দাৰ্শনিকগৰাকীৰ কথাৰ বা দৰ্শনৰ আঁত ধৰি ভাৰতীয় গুৰুকুল ব্যৱস্থালৈ যাওঁ তেতিয়াও আমি জানিব পাৰিম ঋষি বা মুনি তেওঁলোক আছিল ত্ৰিকালজ্ঞ, তেওঁলোক আছিল স্পেক্টেটৰ অফ টাইম এণ্ড এক্সিষ্টেঞ্চ প্লেটোই কোৱাৰ দৰে তত্ত্বদৰ্শী যোগী ঋষি, অৰ্থাৎ তেওঁলোক আছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষাবিদ। আৰু তেওঁলোকৰ স্থান আছিল ৰজা মহাৰাজতকৈও তলত নহয়, ওপৰত আছিল। এয়াই আছিল ভাৰতৰ আশ্ৰম বা গুৰুকুল পদ্ধতিটো শিক্ষকৰ ষ্টেটাছ। ব্ৰিটিছসকল যেতিয়া মধ্যযুগৰ কথা বাদ দিলোঁ, ব্ৰিটিছসকল যেতিয়া ভাৰতবৰ্ষলৈ আহিল, ভাৰতৰ তেওঁলোকে শাসনৰ কোপনি পুতিলে, ব্ৰিটিছসকলেও কিন্তু শিক্ষকসকলক যথেষ্ট সন্মান কৰিছিলে। আৰু শিক্ষাৰ উন্নতিৰ কাৰণে মই বেলেগলৈ নাযাওঁ, আমাৰ অসমতেই 1901 চনতেই শিক্ষা বিস্তাৰৰ কাৰণে হেনৰি কটনৰ নেতৃত্বত কটন কলেজ প্ৰতিষ্ঠিত হৈছিল। আৰু কটন কলেজে আমাৰ উত্তৰ পূৰ্বাঞ্চললৈ যি অৱদান আগবঢ়ালে সেই কথাটো সকলোৱে জানে। আৰু ইয়াৰ গুৰিতে হ'ল নতুন অসমৰ ভেটি ৰচনা কৰাৰ গুৰিতে হ'ল এচাম শিক্ষিত শিক্ষক। এই শিক্ষকসকলেই আমাৰ জাতিটোক, আমাৰ ভাষাটোক, আমাৰ সংস্কৃতিক, আমাৰ ঐতিহ্যক কেনেধৰণে বিকশিত কৰি তুলিছে সকলোৱে জানে। আৰু অকল কটন কলেজে নহয়, বি বৰুৱা কলেজ, জগন্নাথ বৰুৱা কলেজ, অসমত যিমানবোৰ কটন কলেজৰ পিছত শিক্ষানুষ্ঠান বা স্কুল বা উচ্চতৰ মাধ্যমিক প্ৰতিষ্ঠা হৈছিল, এই সকলো ক্ষেত্ৰতে কিন্তু শিক্ষকসকলৰ অৱদান অনবদ্য আছিল। শিক্ষকসকলেই অকল যে ল'ৰা ছোৱালীক বা নতুন প্ৰজন্মক তেওঁলোকৰ সম্পদসমূহ মানৱ সম্পদ গঢ়াৰ কাৰণে যে ভূমিকা লৈছে সেয়া নহয়। শিক্ষকসকলেই কিন্তু ৰাজনীতি, সমাজনীতি, সাহিত্য, সংস্কৃতি, ভাষা সকলো ক্ষেত্ৰতে শিক্ষকসকলৰ এই মহান ত্যাগৰ বিনিময়তে গঢ় লৈ উঠিছে বা বিকশিত হৈ উঠিছে। আনকি ছায়েন্স, টেকন'লজি, চিকিৎসা সকলো ক্ষেত্ৰতে শিক্ষকসকলৰ অনবদ্য অৱদান, এইটো আমি কোনো অস্বীকাৰ কৰিব নোৱাৰোঁ। মই নিজেই এগৰাকী শিক্ষক হিচাপে সেইকাৰণে খুব আনন্দ অনুভৱ কৰোঁ যে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়েই মোৰ ছাত্ৰ। এই কথা কৈ আমাৰ ভাল লাগে। আমি শিক্ষকসকলেই তাৰমানে আমি দেশৰ সৰ্বাধিনায়ক সকলোকে আমি গঢ়াত সহায় কৰিছোঁ। কিন্তু দুখ আৰু পৰিতাপৰ কথা যে আজি বৰ্তমান সমগ্ৰ ভাৰততেই শিক্ষাৰ যিটো অৱস্থা বা শিক্ষকৰ যিটো অৱস্থান, আপুনি যিটো সুধিছে ষ্টেটাছ, মই সন্তুষ্ট নাই, মই মুঠেও সন্তুষ্ট নহয়। কিয়নো ভাৰতৰ বিভিন্ন ৰাজ্যত মই যিখিনি খবৰ পাইছোঁ বা জানো, এই ৰাজ্যসমূহত আমাৰ যিবিলাক শিক্ষাৰ মূল বিষয়া নিয়োগ কৰা হৈছে বা মনোনীত কৰা হৈছে, এতিয়াই যে এইটো নহয়, ইয়াৰ আগতেও হৈছিলে, যথাযোগ্য স্থানত যথাযোগ্য বা উপযুক্ততাৰ ভিত্তিত সেইবিলাক নিয়োগ হৈছে বুলি মই নাভাবোঁ। যাৰ ফলত আমাৰ শিক্ষাৰ প্ৰচণ্ড ক্ষতি হৈছে, আমাৰ মানৱ সম্পদ গঢ়াৰ কাৰণে বাধাগ্ৰস্ত হৈছে। তাৰ উপৰিও আমাৰ যিকোনো কাৰণত ৰাজনৈতিক হস্তক্ষেপ, দলীয় হস্তক্ষেপ বহু পৰিমাণে শিক্ষকৰ ওপৰত হৈছে। শিক্ষকসকলক যন্ত্ৰৰ দৰে, সাধাৰণ নাগৰিকৰ দৰে শিক্ষকসকলক ব্যৱহাৰ কৰিবলৈ যত্ন কৰা হৈছে। স্কুল, কলেজ, বিদ্যালয় সকলোতে শিক্ষকসকলক আনকি শিক্ষাৰ লগত বাহিৰা অন্য প্ৰশাসনৰ কামৰ লগতো শিক্ষকসকলক যেতিয়াই তেতিয়াই বিভিন্ন অধ্যাদেশ জাৰি কৰি তেওঁলোকক উপস্থিত থাকিবলৈ বাধ্য কৰোৱা হৈছে। শিক্ষকসকলক তেওঁলোকৰ কৰ্মক্ষেত্ৰতো মাজে মাজে অপদস্থ কৰাৰ খবৰো ইলেক্ট্ৰনিক মাধ্যম, বৈদ্যুতিক মাধ্যম বা সংবাদ মাধ্যম বা অন্যান্য সামাজিক ছ'চিয়েল মাধ্যমতো আমি প্ৰায়ে পাওঁ। এইবোৰ কথাই আমাৰ মনত বৰ দুখ দিয়ে। মই ব্যক্তিগতভাৱে হয়তো কোনো ছাত্ৰ বা কোনো বিধি ব্যৱস্থাৰ দ্বাৰা প্ৰত্যক্ষভাৱে হয়তো অপমানিত বা অপমান বোধ কৰিব লগা অৱস্থা হোৱা নাই, হয়তো মই ভাগ্যৱান সেই ক্ষেত্ৰত। কিন্তু মোৰ লগৰ বা মোৰ সহযোগী বা শিক্ষকে যেতিয়া প্ৰহৃত হোৱাৰ খবৰ পাওঁ বা শিক্ষকসকলে যেতিয়া দিনৰ পিছত দিন বেতন নোপোৱাকৈ থাকে, এইবিলাকো শিক্ষকসকলক কৰা অৱহেলা, অপমানৰ চূড়ান্ত নিদৰ্শন। মই নিজে বহু কথাৰ সাক্ষী, বহু কথা মই গম পাওঁ। হয়তো এইবোৰ কথা ক'লে বহুতে মোক বেয়াও পাব, কিন্তু মই মুঠেও বৰ্তমান শিক্ষাৰ এই অৱস্থাটো সন্তুষ্ট নহয়। শিক্ষকসকলক আজি শিক্ষক দিৱসত মই অনুভৱ কৰোঁ, শিক্ষকসকলক সকলোৱে সন্মান কৰাটো উচিত। শিক্ষকক ৰাজনীতিৰ পাকচক্ৰত কেতিয়াও টানি অনাটো উচিত নহয়। শিক্ষকসকলক সদায় স্বাধীনভাৱে
নিৰ্দিষ্ট পৰিসৰত নীতি নিৰ্দেশনা আধ্যাত্মিকতা আৰু নৈতিকতাৰ ভিত্তিত পাঠদান মানুহ গঢ়াৰ কামত ব্ৰতী হোৱাত ইন্ধন যোগাব লাগে, প্ৰেৰণা যোগাব লাগে। তেতিয়াহে আচলতে আমাৰ যিটো মানৱ সম্পদ গঢ়াৰ প্ৰক্ৰিয়া বা দক্ষতা বিকাশৰ কাৰণে আমি বা চৰকাৰে যিবোৰ ব্যৱস্থা লৈছে সেইবিলাক সফলভাৱে ৰূপায়ণ হ'ব আৰু নাগৰিক হিচাপেও আমাৰ এটা ভাল মূল্যবোধ কেন্দ্ৰিক আমি ব্যৱস্থা পাম। সেইকাৰণে শিক্ষকসকলক সকলোৱে সমাদৰ কৰিব লাগে, শিক্ষকসকলক সদায় স্বাধীন চিতিয়া হোৱাত সুযোগ দিব লাগে। শিক্ষকসকলক যেনে তেনে কোনো সাংবাদিক কোনো ৰাজনীতিজ্ঞই ব্যৱহাৰ কৰাটো অনুচিত, কাৰণ তেওঁলোকেও শিক্ষকসকলৰ দ্বাৰাই তেওঁলোকে যি বৃত্তিৰ লগত জড়িত হৈছে সেই বৃত্তিত অধিষ্ঠিত হোৱাৰ ইন্ধন যোগাইছে শিক্ষকসকলে। যদি শিক্ষকসকলে তেওঁলোকক অজ্ঞানতাৰ পৰা সেই বাট নেদেখুৱালেহেঁতেন তেওঁলোকেও এই অৱস্থা নাপালেহেঁতেন। আজি মই যদি মোৰ স্বনামধন্য মোৰ মহামান্য শিক্ষাগুৰুসকলৰ সান্নিধ্য নাপালোহেঁতেন, তেওঁলোকৰ দ্বাৰা প্ৰেৰিত নহ'লোহেঁতেন, তেতিয়াহ'লে হয়তো মই আপোনালোকৰ লগত এইভাৱে দুআষাৰ মনৰ ভাৱ বিনিময় কৰাৰ সুযোগ নাপালোহেঁতেন। গতিকে শিক্ষকসকলৰ ওচৰত আমি সকলোৱে চিৰঋণী, চিৰকৃতজ্ঞ। সেইকাৰণে শিক্ষকসকলক অন্যতকৈ অলপ বেলেগ দৃষ্টিভংগীৰে চোৱাটো একান্তই কাম্য। আৰু যদি আমি সেই দৃষ্টিভংগী এই শিক্ষক দিৱসত ল'ব পাৰোঁ, তেতিয়াহে শিক্ষক দিৱস উদযাপন কৰাৰ যিটো প্ৰকৃত মৰ্মাৰ্থ বা তাৎপৰ্য সেইটো বাস্তৱায়িত হ'ব বা সাৰ্থক হ'ব। ধন্যবাদ ছাৰ। এইখিনিতে মোৰ এটা কথা মনলৈ আহিছে। তেজপুৰৰ এখন খুব স্বনামধন্য প্ৰাইমেৰী বিদ্যালয় আছে, বুনিয়াদী বিদ্যালয়। সেইখন হ'ল চিলভাৰ জুবিলি নিম্ন বুনিয়াদী বিদ্যালয়। ময়ো সেইখন বিদ্যালয়ৰ পৰাই শিক্ষা গ্ৰহণ কৰি আহিছোঁ আৰু সেই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে স্বৰ্গীয় বেণুধৰ শইকীয়া ছাৰে। সেই ছাৰ মই যেতিয়া পঢ়িছোঁ তেতিয়ালৈ ছাৰ কিন্তু অৱসৰ লৈছিলে, কিন্তু ছাৰে সেই বিদ্যালয়খন নিজে প্ৰতিষ্ঠা কৰিছে। ছাৰ মানে ইমান অন্তৰেৰে সৈতে বিদ্যালয়খনৰ লগত জড়িত হৈ আছে। ছাৰ যেতিয়া পূৰা মৃত্যু শয্যাত পৰি গৈছিলে, মানে একদম শেষ মুহূৰ্তলৈকে ছাৰে সদায় ৰাতিপুৱা শুই উঠি গা পা ধুই সদায় বিদ্যালয়লৈ খোজকাঢ়ি যায়। ছাৰ থকা সেই ঠাইখনৰ নাম আছিলে বাৰহলীয়া। ঠিক দৰং কলেজৰ সন্মুখতে ছাৰৰ ঘৰ। ছাৰ ওলাই যায় আৰু বিশ্বাস কৰক তেজপুৰৰ সেই এলেকাটোৰ যিমান মানুহ থাকে সকলোৱে জপনামুখত আহি ৰৈ থাকে। আৰু আমাৰ ঘৰ আছিলে ধৰি লওক কমাৰ চুবুৰী, মাজত এটা তেজপুৰখনটো বহুত হোলা আছে, হোলাটো খৰালিৰ দিনত হোলাটো পাৰ হৈ যায় আৰু গোটেই পথছোৱা সকলোৱে নিজৰ জপনামুখত ৰৈ থাকে আৰু ছাৰে এনেকৈ নমস্কাৰ দি যায়, প্ৰতি নমস্কাৰ আচলতে, আৰু সকলোৱে ছাৰক নমস্কাৰ জনাই যায়। আৰু তেতিয়াই আমি শিকি লৈছিলোঁ যে যিমান আমাৰ শিক্ষাগুৰু আছে আমি সেই শিক্ষাগুৰুসকলক নমস্কাৰ জনাব লাগে। আৰু যিমান ডাঙৰ মানুহ, তেতিয়াতো ইমান গাড়ী মটৰ মানুহৰ আজিকালিহে সকলোৰে ঘৰে ঘৰে গাড়ী, যি দুই এখন বাহন সকলোৱে চাইকেলেই চলায়, চাইকেলেৰে যোৱা মানুহেও নামি পেলাই ছাৰক নমস্কাৰ দি যায়। সেই পৰিৱেশটোতো নায়েই, কিন্তু এতিয়া বহু ক্ষেত্ৰত দেখা যায় একদম সন্মুখীকেও পালেও বহুত ছাত্ৰ ছাত্ৰীয়ে মাত এষাৰ লগাবলৈও দ্বিধাবোধ কৰে। এইটো এটা অথনি আমাক জিকমিকে ক'লে যে এটা নৈতিক স্খলন আহি পৰিছে। এতিয়া ছাৰ বেছিভাগ বহুতো লোকে হয়তো আজিকালি আমি গমেই পাইছোঁ যে অন্য বৃত্তিৰ যি ডক্তৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম বা অন্য ধৰণৰ বৃত্তিবোৰলৈহে যাব বিচাৰে, শিক্ষকতালৈ খুব কমেইহে ইচ্ছা প্ৰকাশ কৰে। আৰু সেইধৰণে যেতিয়া বেলেগ চাকৰি নাপায় বা বেলেগ ধৰণৰ বৃত্তি নাপায় তেতিয়া গৈ শিক্ষক হয়। কিন্তু আজিৰ দিনতো এনেকুৱা বহুত লোক আছে যি মনেৰে সৈতে শিক্ষকতাক বৃত্তি হিচাপে লয়। কিন্তু এই যে নৈতিক স্খলনটো হৈছে ছাৰ, সেই নৈতিক স্খলনটোৱে সেইসকল লোকৰ মনটো হত্যা কৰা নাইনে? এতিয়া কথাটো হ'ল কি, আমি যদি বহলভাৱে চাওঁ যে অন্যান্য বৃত্তিৰ তুলনাত শিক্ষকতা বা শিক্ষক যিটো বৃত্তি, এইটো আচলতে এইটো আমাৰ বৃত্তি নহয়, এইটো সেৱা। আমি অলপ আগতে মই কৈছোঁৱেই যে শিক্ষকতা এটা বৃত্তি যদি হয় মহান বৃত্তি হয়।
আৰু এইটো সেৱাৰহে বৃত্তি। কিন্তু সেইবুলি শিক্ষকসকলৰ যে পেট বা অভাৱ অভিযোগ নাই এনেকুৱা নহয়। শিক্ষকসকলো তেজ মঙহেৰে গঢ়া একোজন মানুহ, তেওঁলোকৰো এই সংসাৰ পৃথিৱীৰে আছে। মানুহ, তেওঁলোকৰ ঘৰ সংসাৰ আছে, তেওঁলোকৰ ক্ষুধা আছে, আশা আছে, আকাংক্ষা আছে। এই কথাটো ব্যৱস্থাই সদায় জানিব লাগে। শিক্ষকসকলে যিধৰণে ত্যাগ কৰে, যিধৰণে কষ্ট কৰে, আন বৃত্তিৰ মানুহে সিমানখিনি কষ্ট কৰিবলগীয়া নহয়। কিন্তু আমাৰ সমাজত বিশেষভাৱে আমাৰ ৰাজনৈতিক ব্যৱস্থাই বহু বছৰৰ পৰাই এনেকুৱা এটা ধাৰণা সোমাই দিছে যে শিক্ষকসকলৰ দায়িত্ব খুব কম। তেওঁলোকে স্কুল, কলেজ বা বিশ্ববিদ্যালয়ত গৈ মাত্ৰ কেইটামান সীমিত ক্লাছ কৰিয়েই বৃহৎ বা শকত পৰিমাণৰ ধন পায়, তেওঁলোকে বহি বহি খায়, গতিকে তেওঁলোকৰ বৰ বেছি সমাজত প্ৰয়োজন নাই। এই ধৰণৰ ভাৱধাৰা এটা বিয়পাই দিছে। আজি নৈতিকতাৰ কথা কোৱা হৈছে, নৈতিক স্খলন। নৈতিক স্খলন শূন্যৰ পৰা ওপৰৰ পৰা কোনো ভগৱানৰ নিৰ্দেশত হোৱা ভূমিকম্পৰ জৰিয়তে হোৱা স্খলন নহয়। এইবিলাক মানুহে ভূমিকম্প তৈয়াৰ কৰিছে, মানুহেই ইয়াৰ কাৰণে দোষী। এতিয়া কোনবিলাক মানুহ? আমি যদি ভালকৈ বিশ্লেষণ কৰোঁ, সাধাৰণ মানুহে এই নৈতিক স্খলনৰ কাৰণে জগৰীয়া নহয়। আমি যদি ভালকৈ বিশ্লেষণ কৰোঁ তেনেহ'লে কোন হ'ব এই নৈতিক স্খলনৰ কাৰণে? সেইকাৰণে এটা প্ৰয়োজন হৈছে যে আমি মানুহবোৰ যিমানে শিক্ষিত হ'ম সিমানেই আমি বা আমাৰ চিন্তা শক্তি বাঢ়ি যাব। আমি আৱেগৰ পৰা চিন্তা শক্তিলৈ চিন্তা শক্তিৰ ওপৰত বেছি গুৰুত্ব দিব পৰা হ'ম। আৰু যেতিয়া আমি চিন্তাৰ জৰিয়তে কামবিলাক কৰিব পাৰিম, তেতিয়া হয়তো সমাজৰ ৰূপান্তৰ হ'ব, পৰিৱৰ্তন হ'ব। সাধাৰণতে আজি নানান প্ৰকাৰে শিক্ষকসকলৰ জৰিয়তে, শিক্ষানুষ্ঠানৰ জৰিয়তেও ধৰ্মৰ বিষাক্ত বীজ কিছুমান শিপাই দিয়া হৈছে। মই ধৰ্মবিদ্বেষী নহয়, মই পৃথিৱীৰ ভাল ভাল ধৰ্মৰ ভাল ভাল যিবিলাক বাণী সকলোবিলাককে সন্মান কৰোঁ। মই বিবেকানন্দই যিবোৰ কথা কৈছে সেইবোৰকো সন্মান কৰোঁ, গান্ধী ধৰ্মকো বিশ্বাস কৰোঁ, ভাল পাওঁ, বুদ্ধকো বিশ্বাস কৰোঁ। কিন্তু ৰাজনীতিৰ লগত সনা পিটিকা হোৱা ধৰ্মক মই কেতিয়াও গ্ৰহণ নকৰোঁ। মই মাত্ৰ ধৰ্মৰ যদি বিশ্বাস কৰোঁ তেতিয়াহ'লে মানৱৰ সৰ্ববিকাশৰ কাৰণে মানৱীয় দৃষ্টিভংগীৰে যিটো হলিষ্টিক, যিটো ইণ্টিগ্ৰেটেড হিউমেনিজিম, জীৱ জগত, জড় জগত, মানুহ, অসুৰ, তৰুৰ, তৃণ, এই সকলোৰ প্ৰতি দয়া মনোভাৱ ৰাখি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে যিটো ব্যৱস্থা, যিটো ভাৱধাৰা, এইটোৰ নামহে মানৱতাবাদ। আৰু সেই মানৱতাবাদ মই বিশ্বাস কৰোঁ। আৰু শিক্ষকসকলে এই মানৱ ভাৱধাৰাৰ প্ৰতি আকৃষ্ট হ'ব লাগে। দলীয় ৰাজনীতি, কোনো ধৰণৰ পদ্ধতিগত যিটো চেৰিমনিয়েল ৰিলিজন, এইবিলাকৰ প্ৰতি যিমানে আসক্ত হৈ থাকিব সিমানে শাসক পক্ষই বা ৰাজনীতিজ্ঞসকলে এচামে আমাক ঠগাই থাকিব, ঠগাই থাকি আমাৰ শিক্ষক সমাজক হেয় কৰিব, অৱহেলিত কৰিব। আৰু আমাৰ জৰিয়তে, আমাৰ পৰাই শিক্ষা দীক্ষা লৈ তেওঁলোকে আমাৰে মূৰৰ ঘি কাঢ়ি আমাকেই তেওঁলোকে ছলনা, বঞ্চনা, অপমানিত কৰি থাকিব। সেইকাৰণে আমি শিক্ষকসকলে পঢ়া শুনা, অধ্যয়ন আৰু আমাৰ যিটো ঐতিহ্য, এই ঐতিহ্যৰ কথা ভাবি আমি কিছু ত্যাগৰ মনোভাৱেৰে এইটো বৃত্তি যে শ্ৰেষ্ঠতম বৃত্তি, এইটো বিশ্বাস ৰাখিব লাগিব। এই বিশ্বাসটো ৰাখি যদি আমি কৰোঁ তেতিয়াহ'লে শিক্ষকৰ এই অৱস্থাটো নহ'ব। আৰু এটা কথা মই এই চেগতে ক'ব লাগিব যে শিক্ষাৰ প্ৰতি যে মানুহ আগ্ৰহী নহয় বা শিক্ষক বৃত্তিৰ প্ৰতি যি শিক্ষকতাৰ প্ৰতি যে আগ্ৰহী নহয়, এইটো মুঠেও সঁচা কথা নহয়। এতিয়া মই বহুতকেইটা পৰিয়ালৰ পৰা জানো, মোৰ নিজৰ পৰিয়ালৰতো মই একদম 100% ক'ব পাৰোঁ। আমাৰ পৰিয়ালৰ আমি 4টা মেম্বাৰৰ আমি প্ৰত্যেকে শিক্ষাৰ লগত জড়িত। প্ৰত্যেকৰেই মানে আজিৰ ব্যৱস্থাত নম্বৰৰ ব্যৱস্থাত চিভিল ছাৰ্ভেণ্ট হওক, IPS হওক বা IITian হওক, সকলো পোৱাৰ যোগ্যতা সকলোৰে আছিলে। কিন্তু নিজা চইচ যিটো বুলি কয়, আমি শিক্ষকতাকে বাছি লৈছোঁ আৰু এই বৃত্তিৰে আমি আগবাঢ়িছোঁ। আৰু বহুতকে মই দেখিছোঁ, বহুত মেধাৱী ছাত্ৰ ছাত্ৰীয়ে শিক্ষকতাক বাছি লৈছে। এটা বাগধাৰা মানে সোমাই দিয়া হৈছে যে IAS বা IIT বা মেডিকেল বা ইঞ্জিনিয়াৰিঙত পঢ়াবিলাকহে চোকা। এইটো মুঠেও সঁচা নহয়, এইটো 100% মিছা কথা। এইটো এটা বাগধাৰা। এই বাগধাৰাটো এনেকুৱা বাগধাৰা সোমায়ে শিক্ষকসকলক নানান প্ৰকাৰে অপদস্থ কৰাৰ এটা যিটো প্ৰচেষ্টা, সেইটো চলিয়ে আছে, বহু কালৰ পৰাই চলি আছে। শিক্ষকসকলৰ মাজত বহু প্ৰতিভাৱান, বহু বুদ্ধিমান ছাত্ৰ ছাত্ৰী আছে, কিন্তু তেওঁলোকক নানান প্ৰকাৰে মানসিক কষ্ট দিয়া হয়। গতিকে
যাৰ ফলত তেওঁলোকে যিধৰণে কাম কৰিব লাগে গৱেষণাত লিপ্ত হ'ব লাগে মগ্ন হ'ব লাগে সেইধৰণে কৰিব নোৱাৰে মই অলপ আগতে গোটেই কথাবিলাক কৈছোঁৱেই যে এই প্ৰতিভাবিলাকক আমাৰ বহু প্ৰতিভাশালী বহু ডেডিকেটেড মনোভাৱেৰে নতুন প্ৰজন্মৰো মই বহুত দেখিছোঁ খুব ভাল পঢ়ায় খুব ভাল অধ্যয়ন কৰে বহু খা খবৰ ৰাখে বিভিন্ন ছেকশ্যনত মই পাইছোঁ এইটো মোটেও সঁচা নহয় আনকি এইটো কথা লক্ষ্য কৰিব পাৰিব এতিয়া আমাৰ শিক্ষকতা মানে আকৌ এইটো ভাবিব নালাগে যে মেডিকেল ছায়েন্সত থকা বা তেওঁলোকক যিবিলাকে পঢ়ায় মেডিকেল ছায়েন্সত টিচিং যিবিলাক প্ৰফেচাৰ আছে তেওঁলোকো শিক্ষক গতিকে আমাৰ যিটো কনচেপ্ট বা এই ধাৰণাটো অলপ বহল ভিত্তিত ল'ব লাগিব সকলো ক্ষেত্ৰতেই শিক্ষক আছে শিক্ষক সমাজখন যথেষ্ট বহল সমাজ টেকন'লজিৰ পৰা স্পৰ্টছৰ পৰা মিউজিকৰ পৰা ডান্সৰ পৰা সকলোতে শিক্ষক সমাজৰ মানে বেকগ্ৰাউণ্ডটোৱে শিক্ষক সমাজ গোটেই পটভূমিটো শিক্ষক সমাজেই নিৰ্মাণ কৰি দিয়ে আমি মাথোন বোলে মই চিকিৎসকজনো এগৰাকী শিক্ষক এজন এজন সাহিত্যিকজনো আচলতে শিক্ষক এটা বেলেগ চেঞ্চত তেওঁ শিক্ষক তেওঁ সাহিত্যৰ জৰিয়তে জাৰ্নেলিষ্টজনো এজন শিক্ষক কিন্তু আমি বিভাগ অনুসৰি বেলেগ বেলেগ নামকৰণ কৰিছোঁ এথিক্স মই যিটো নৈতিকতাৰ কথা কৈছোঁ এই নৈতিকতাটো সকলোৰে থকাটো বাঞ্ছনীয় আচলতে কম্পালচৰিও হ'ব লাগে নৈতিকতা অবিহনে কোনো বৃত্তিয়েই সাৰ্থক হৈ নুঠে শিক্ষকসকলে এতিয়া বৰ্তমান বাকী সকলৰ তুলনাত বহু পৰিমাণেতো মইতো নৈতিক বুলি ভাবোঁ নৈতিকতা আকৌ এনেকৈ ভাবিব নালাগে যে বাকীবিলাকৰ কাৰণে ৱাইন শ্বপ খোলা আছে শিক্ষকসকলৰ কাৰণে বন্ধ থাকিব যদি বাকীবিলাকৰ কাৰণে নৈতিকতাৰ কোনো ভেদ নাই জাতি নাই বাকীবিলাকৰ কাৰণে ৱাইন শ্বপখন মুক্ত শিক্ষকসকলৰ কাৰণেও মুক্ত শিক্ষক এজনো সেইটো খাব পাৰে বা সেৱন কৰিব পাৰে গতিকে ব্যৱস্থাটোই আমাক এনেকুৱা ধৰণে কৰে যে শিক্ষকে যদি ওচৰ চুবুৰীয়াই শিক্ষক এজনক বেয়া ব্যৱহাৰ কৰে শিক্ষকজনে নতশিৰ হৈ মানি চলিব লাগিব শিক্ষকৰ পদূলিমুখত যদি আমাৰ কোনোবা এজন মানুহৰ ফুৰাবলৈ লৈ যাওঁতে যদি পায়খানা কৰি ঘৰৰ পদূলিমুখত যায় শিক্ষকজনৰ সন্মুখত কৰাই থৈ যাব কাৰণ শিক্ষকজনে কৰিব নোৱাৰে বেয়াকৈ ক'ব নোৱাৰে এই ধৰণৰ বাগধাৰা এটা থৈ দিয়া হৈছে শিক্ষকবিলাকে খুব সংযত হ'ব লাগিব গতিকে শিক্ষকবিলাকক এই যদি প্ৰকাৰণতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিপীড়ন কৰি আছে মই এইবোৰ দেখি আছোঁ চাই আছোঁ সেইকাৰণে শিক্ষকসকলে স্পষ্টবাদী হ'ব লাগিব সাহসী হ'ব লাগিব শিক্ষকসকলে মানে ধীৰ সমাহিত হ'ব কিন্তু যুক্তিবাদী হ'ব প্ৰতিবাদীও হ'ব লাগিব শিক্ষকসকলে গতিকে তেতিয়াহ'লে এই যিটো বাগধাৰা আছে মানে বুদ্ধিমান বা শিক্ষকসকলৰ মাজত প্ৰতিভাশালী মানুহ নাই এইটো এই মিছা কথাটো লাহে লাহে নাইকিয়া হৈ যাব আৰু এতিয়াতো তেনেকুৱা বহুত ভাল ভাল শিক্ষক আমি দেখিয়ে আছোঁ পায়ে আছোঁ খালি তেওঁলোকক উপযুক্ত সমাদৰ কৰা হোৱা তেওঁলোকক মেৰ পেচত সোমাই লৈ বাহিৰৰ হেঁচাত বা ৰাজনৈতিক নিজৰ সুবিধা আদায় কৰাৰ কাৰণে হয়তো জিনিয়াছ বা ডেডিকেটেড মানুহখিনি কৌশলেৰে আঁতৰাই ৰখা হৈছে কাৰণ সেইবিলাক মানুহে যদি আগস্থানত থাকে তেওঁলোকৰ হয়তো বহু ক্ষেত্ৰত অসুবিধা হ'ব পাৰে সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে সেইকাৰণে শিক্ষকসকলক যিমান পাৰে হেঁচি ৰাখিবলৈ বিচৰা হৈছে আৰু এই হেঁচি ৰখাৰ যিটো প্ৰৱণতা বা প্ৰচেষ্টা এইটো কিন্তু আমাক ভয়ংকৰ ক্ষতি কৰিছে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ছাৰ আপোনাক বহুত মুকলিভাৱে বহুত নজনা কথা আমাক ক'লে আৰু ছাৰ মই ভাবোঁ যিটো শিক্ষানীতি পৰিৱৰ্তন হৈয়ে থাকিব হয়তো ৰাজনৈতিক সা সুবিধাৰ বাবেও শিক্ষানীতি পৰিৱৰ্তিত হৈ থাকিব পাৰে কিন্তু আমাৰ শিক্ষানুষ্ঠানসমূহে সদায়ে বিচাৰে শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকল সফলতাৰে আগবাঢ়ি যাওক কিন্তু এই যে ছাৰে কোৱাৰ দৰে যিটো আমাৰ ৰেংকিং প্ৰচেছ সকলোতকৈ আগত মেথছ ছায়েন্স মানে গণিত হওক বিজ্ঞান হওক ইংৰাজী সমাজবিদ্যা তাৰপিছত গৈ সংগীত তাৰপিছত আপোনাৰ আৰ্ট আৰু আমাৰ যিখিনি ক্ৰীড়া সেই সকলোৰে শিক্ষক থাকে কিন্তু তাৰ ৰেংকিং যিটো আমাৰ মানসিকতা সেই ৰেংকিঙৰ মানসিকতাটো নাইকিয়া হওক সকলো শিক্ষাগুৰুৱে সমানে মৰ্যাদা পাওক যেতিয়া এখন দেশত শিক্ষাই সমাদৰ পাব শিক্ষাগুৰুৱে সমাদৰ পাব আৰু তেতিয়াই এখন দেশৰ আচল অৰ্থত প্ৰগতিৰ পথত এখন দেশ আগবাঢ়ি যাব আজি বহুতো নজনা কথা শিকিলোঁ ছাত্ৰ ছাত্ৰীসকলৰো মনৰ ভাৱ জানিলোঁ ধন্যবাদ জনাইছোঁ ডক্টৰ জগদীশ পাটগিৰি ছাৰক ধন্যবাদ জনাইছোঁ আমাৰ জিকমিক সমাদৃতা আৰু ধন্যবাদ জনাইছোঁ
আমাৰ অনুষ্ঠানটো মনোযোগেৰে চাই আমাক অনুপ্ৰাণিত কৰা আমাৰ দৰ্শকবৃন্দক চাই থাকিব এনি ভাৰত 24। আজিলৈ মই ৰিণু বৰঠাকুৰে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। শুভৰাত্ৰি।